হাউলি পৌৰসভাৰ অসম চৰকাৰৰ কেবিনেটৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্তলৈ আদৰণি। অসমৰ ৭১ পৌৰসভাৰ কৰ্মচাৰী সকলোলৈ সুখৰ খবৰ, কিয়নো ২০১৩ বৰ্ষৰ ৪ ছেপ্টেম্বৰ পূৰ্বে যোগদান কৰা ১০৪৪ গৰাকীকৈ কৰ্মচাৰীৰ চাকৰিৰ নিয়মীয়াকৰণৰ সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত আনন্দৰ জোৱাৰ উঠিছে পৌৰকৰ্মীৰ মাজত। ঠিক অনুৰূপ ধৰণেৰে নামনি অসমৰ হাউলি পৌৰসভাৰ কৰ্মীৰ মাজতো অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক লৈ কৰ্মীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এই ক্ষেত্ৰত প্ৰথমে মই ডক্টৰ হেমন্ত বিশ্ব ডাঙৰীয়ালৈ মই ধন্যবাদ জনালোঁ। তেখেতে ৫ ফেব্ৰুৱাৰী দিনা কেবিনেটত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু তথা আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া বিভাগীয় মন্ত্ৰী আমাৰ পৌৰসভাৰ তেখেতৰ সহযোগত আমাৰ যি দীৰ্ঘদিনীয়া পৌৰসভাৰ অভাৱ আছিল, এই অভাৱ বিশেষকৈ পূৰণ কৰিছে। তাৰ কাৰণে মই তেখেতসকললৈ মোৰ ফালৰ পৰা একদম আন্তৰিকতাৰে মই ধন্যবাদ জনালোঁ আৰু সুখী হৈছোঁ, যিহেতু মই পৌৰসভাৰ এগৰাকী পৌৰপতি। ইয়াতে কৰিব লগা আৰু পৌৰসভাৰ কাম বহুত আছে। আমাৰ পৌৰসভাৰ আমাৰ যিকেইজন আমাৰ বৰ্ডৰ মেম্বাৰ, যিটো মাহিলী দৰমহা এইটো অলপ কম হৈ আছে, অলপ যদি তেখেতে সৰ্বপ্ৰথমে মই হাউলি বা অসমৰ নিউজ মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত যোৱা ৫/২/২০২৫ ইংৰাজী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত আৰু আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱাৰ অশেষ কষ্টত আমাৰ পৌৰসভাৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবী অৰ্থাৎ ৪৮ বছৰৰ সংগ্ৰামৰ বিনিময়ত আমি ১০৪৪ জনক চাকৰি চৰকাৰীকৰণ কৰিছে বুলি আমি শুনা পাইছোঁ বা কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু অৱশিষ্ট যিখিনি আমাৰ থাকি গ'ল, সেইখিনি যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু জয়ন্ত মল্ল বৰুৱা বিভাগীয় মন্ত্ৰী তেওঁলোকক এই অৱশিষ্ট কৰ্মচাৰী যাতে ছেকেণ্ড ফেজত কৰি দিয়াৰ বাবে আমি অনুৰোধ জনালোঁ। এতিয়া কথা হৈছে কি, আমাৰ সৰ্বমুঠ আছে এতিয়া চাকৰি ৰেগুলাৰ এমপ্লয় আছে ৪জন আৰু ৮-৯জন আছে ফিক্সড কৰ্মচাৰী। এতিয়া অসম চৰকাৰে কিমান তাৰিখত কি প্ৰচেছত দিব তেওঁলোকৰ সিদ্ধান্ত, এতিয়া আমি ক'ব নোৱাৰিম। এতিয়া কম যে ৪জন হৈছে ৫জন হৈছে, যদি বেছি হয় সেইটো হ'ল ফিক্সড মানুহটো আছে ২জন বেছি, সেই তাৰিখ মতে পৰে, সেই হিচাপে হ'লে ৬জন হয়। ৬জন হয়। কোট কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ।
ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam